নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত দশমান শ্ৰেণীৰ জীৱন প্ৰক্ৰিয়া পাঠটিৰ কেইটামান বিশেষ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে মানুহৰ শৰীৰত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেদৰে পৰিবাহিত হয়। ইয়াৰে উত্তৰটো হৈছে মানুহৰ শৰীৰত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহণ তেজৰ দ্বাৰা সংঘটিত হয়। তেজৰ লোহিত ৰক্ত কণিকাত থকা চাহৰঞ্জক হিমোগ্লোবিনে অক্সিজেন কঢ়িয়ায়। আনহাতে পানীত বেছি পৰিমাণে দ্ৰৱীভূত হোৱাৰ গুণত কাৰ্বন ডাই অক্সাইড তেজত দ্ৰৱীভূত অৱস্থাত পৰিবাহিত হয়। ইয়াৰে দ্বিতীয় প্ৰশ্নটো হৈছে জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা। ইয়াৰে উত্তৰটো হৈছে জীৱৰ জীৱন বৰ্তি থাকিবলৈ উক্ত কাৰ্যবোৰ অতি প্ৰয়োজনীয়, যেনে জীৱৰ শ্বাস প্ৰশ্বাস, জীৱৰ চাল চলন আৰু জীৱৰ পৰিপুষ্টি লগতে ৰেচন ইত্যাদি। এইকেইটা কাৰ্য থাকিব লাগিব যদি জীৱৰ জীৱন এটা বৰ্তি থাকিবলৈ। ইয়াৰে নেক্সট প্ৰশ্নটো হৈছে আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম। ইয়াৰে উত্তৰটো হৈছে কোনো এটা জীৱ জীৱিত হয় নে নহয় তাক জানিবলৈ তলৰ চৰ্তসমূহ ব্যৱহাৰ কৰা যায়। প্ৰথমতে আমি জীৱটোৰ খাদ্য গ্ৰহণ চাব লাগিব। দ্বিতীয়তে জীৱটো বৃদ্ধি হৈছে নেকি তাৰ ওপৰত অলপ দৃষ্টিগোচৰ কৰিব লাগিব। লগতে জীৱটোৰ চলাচল হৈছে নেকি তাকো লক্ষ্য ৰাখিব লাগিব আৰু লগতে জীৱৰ প্ৰজনন হৈছে নি এই সকলো গুণ চালি জাৰি চাই জীৱ এটা জীৱিত নে মৃত তাক আমি ক'ব পাৰিম। ইয়াৰে নেক্সট কুৱেশ্যনটো হৈছে স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি। ইয়াৰ উত্তৰ হৈছে স্বপোষিত পুষ্টি যি পুষ্টিত জীৱই বৰ্হি পৰিৱেশৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু পানী গ্ৰহণ কৰি সিহঁতক সঞ্চিত শক্তিৰ উৎস কাৰ্বহাইড্ৰেটলৈ ৰূপান্তৰিত কৰে তাক স্বপোষিত পুষ্টি বোলে। এই পুষ্টি সাধাৰণতে উদ্ভিদৰ দ্বাৰা সম্ভৱ হয়, কাৰণ উদ্ভিদে কাৰ্বন ডাই অক্সাইড আৰু পাতত থকা পত্ৰহৰিতৰ দ্বাৰা আৰু সূৰ্য পোহৰৰ উপস্থিতিত সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। গতিকে এনেধৰণে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰা যোনটো পুষ্টি সেই পুষ্টিকে স্বপোষিত পুষ্টি বুলি কয় আৰু এইটো সম্ভৱ কেৱল উদ্ভিদৰ ক্ষেত্ৰত। আৰু পৰপোষিত পুষ্টি এই পুষ্টিত জীৱই উদ্ভিদ বা অন্যান্য জীৱদেহৰ পৰা খাদ্য আহৰণ কৰে, যেনে মানুহ জন্তু ইত্যাদি। পৰপোষিত পুষ্টিত সাধাৰণতে জীৱই আন জীৱদেহৰ পৰা বা আন উদ্ভিদ দেহৰ পৰা খাদ্য গ্ৰহণ কৰে আৰু এনে পুষ্টিক পৰপোষিত পুষ্টি বুলি কয়। এইটো কেৱল মানুহ জন্তু আৰু এনেধৰণৰ কিছুমান প্ৰাণীৰ দ্বাৰাহে সংঘটিত হয়। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে হ'লে এটি লাইক আৰু এটি কমেণ্ট কৰিব। ধন্যবাদ।